Hello students, আহি পৰিছে HS 2025 ৰ আনসাৰ শীট। তো এবাৰ আনসাৰ শীট অলপ বেলেগ হ'ব। আমি আগতে দেখিছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা সেইখন বনোৱা হৈছিলে, কিন্তু এইবাৰ আনসাৰ শীট বনোৱা হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2। তো এটা দেখিছা তোমালোকে, তো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ডিভিজন 2 হয়। তো ইয়াতে আনসাৰ শীটখন তোমালোকে দেখা পাইছা অলৰেডি। তো ইয়াতে চোৱা তোমালোকে কি কি লিখিব লাগিব, কি কি লিখিব নালাগিব সেইখিনি আমি ডিছকাছ কৰিম। তো ওপৰত চোৱা ইউজ বোথ সাইজ লিখা আছে, আমি গোটেই কপিখনৰ বোথ সাইড ইউজ কৰিব লাগিব। এটা এৰি দিলোঁ, এটা লিখিলোঁ, তেনেকুৱা নহয়। পাছত ইয়াত আনসাৰ স্ক্ৰিপ্ট, চিৰিয়েল নম্বৰ সেইখিনি একো তোমালোকে কৰিব নালাগে, সেইখিনি তেওঁলোকেই কৰিব। নেক্সট আছে আমাৰ তলত ফুল ছিগনেচাৰ অফ দ্য ইনভিজিলেটৰ। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, এই ইনভিজিলেটৰৰ জেগাত তেওঁলোকে চাইন মাৰি দিয়ে বা নিজৰ নামটো লিখি থয়। তো সেইটো কাম তোমালোকে নকৰিবা। ইনভিজিলেটৰ মানে যোনে তোমালোকৰ বহীখন চাব, তেওঁৰ ছিগনেচাৰ তেওঁলোকে কৰি যাব, সেইটো তোমালোকে একো কৰিব নালাগে। ইয়াৰ পিছত আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰোল নম্বৰ, ছাবজেক্ট, পেপাৰ, ষ্ট্ৰীম, মিডিয়াম। তো আমি যদি চাওঁ আমাৰ এডমিটখন যদি এবাৰ চাই লওঁ, তো এডমিটখনত চাম যে আমাৰ কি কি লাগিব আমাৰ লিখিবলৈ। ইয়াতে চোৱা ৰোলটো লাগিব, নম্বৰটো লাগিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব আমাক। তাৰপিছত ইয়াতে ইয়েৰটো যোনটো দিয়া হৈ আছিলে, আকৌ মই দেখাম বাৰু। তো ছেশ্যন যোনটো দেখিছা 2023-2024, এডমিটখন তোমালোকৰ নিজৰ নিজে চাই ল'বা, তাতো 2023-2024 লিখা আছে। তো সেইমতেদি তোমালোকে চনটো কিন্তু 2005 বহুতে বহাব, হয়তো 2024-2025 বুলি বহাব, কিন্তু তেনেকুৱা নহয়। এডমিটত যোনটো মানে ইয়েৰ দিয়া হৈছে সেই ইয়েৰটোহে তোমালোকে তাত বহাব লাগিব। এতিয়া আকৌ ঘূৰি আহিছোঁ। প্ৰথমতে মই দেখালোঁ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত ইয়েৰটো মই অলৰেডি ক'লোঁ। তাৰপিছত ইয়াতে ৰোল, ইয়াতে নম্বৰ লিখিব লাগিব বেলেগ বেলেগ দেই। ৰোল আৰু নম্বৰ তাতো বেলেগকৈ আছে এডমিটত, তেনেকৈ তোমালোকে লিখিবা। ছাবজেক্ট, এতিয়া ছাবজেক্ট চাবা তোমালোকে যোনটো ছাবজেক্ট আছে, ধৰা আজি কাৰোবাৰ ইংলিছ আছে, কাইলৈ কাৰোবাৰ পলিটিকেল ছায়েন্স আছে, তো তেনেকৈ তোমালোকে ছাবজেক্ট মিলি লিখিবা। নেক্সট আছে পেপাৰ। তো পেপাৰটো তোমালোকে লিখিব নালাগে, কিন্তু কিছুমান ছাবজেক্ট তেনেকুৱা আছে য'ত তেওঁলোকে পেপাৰ লিখিবলগীয়া হয়, যে পেপাৰ 1, পেপাৰ 2। তো তেনেকৈ জেনেৰেলি এইবিলাক ছাবজেক্টত নাথাকে। যাৰ থাকে তেওঁলোকে জানিবই, সেইখিনি তেওঁলোকে কৰিব, কিন্তু তোমালোকে নৰ্মেলি পেপাৰত একো নিলিখিবা। নেক্সট আছে ষ্ট্ৰীম। এতিয়া তোমালোকে ছায়েন্স ষ্ট্ৰীম হোৱা নে, আৰ্টছ হোৱা নে, ছায়েন্স মানে কমাৰ্চ হোৱা, ইয়াতে ষ্ট্ৰীমটো লিখিব লাগিব। আৰু মিডিয়ামটো মানে হৈছে জানাই অলৰেডি তোমালোকে, আছামিজ নে ইংলিছ, তো কোনটো মিডিয়াম হয় ইয়াত মিডিয়ামটো মেনশ্যন কৰিব লাগিব। তাৰপিছতে ইয়াত চোৱা তোমালোকে ৰাইট ছাইডে দেখিবা মাৰ্কছ, টেলি, ডাটা, কুৱেশ্যন নম্বৰ, মাৰ্কছ বাই এক্সামিনাৰ, মাৰ্কছ বাই ৰি এক্সামিনাৰ। তো তাত তোমালোকে হাত দিব নালাগে, একো কৰিব নালাগে, সেইখিনি তেনেকৈ থাকিব। বহুতে কি কৰে, ইয়াত কুৱেশ্যন নম্বৰ, মাৰ্কছ লিখাই ষ্টাৰ্ট কৰে, তো ইয়াতে একো নকৰিবা, সেইখিনি যোনে চেক কৰিব বহি তেওঁলোকৰ কাৰণে দিয়া হৈছে। আৰু বহুতে সুধি আছিল যে ষ্টেপলাৰ লৈ যাম নে নেযাম। তো ইয়াতে দেখিছা ইয়াতে হোল ৰখা হৈছে, ইয়াতে তোমালোকে ৰছী মাৰিব লাগিব। তো ৰছী তোমালোকে কি কৰিবা, ৰছী যিমান পাৰা গাঁঠি মাৰিবা ভালদৰে। বেছি একেবাৰে মানে ৰছীডাল মাৰোঁতে বেছি একে টান কৰি মানে টান মানে কি, ওপৰ গাঁঠিডাল টানকৈ দিবা, কিন্তু মানে মাৰোঁতে মানে বেছিকৈ টাইটকৈ নিদিবা। টাইটকৈ দিলে কি হয়, কেতিয়াবা বহি ফালি যোৱাৰ চান্স থাকে। গতিকে ৰছী যোনবিলাক গাঁঠি দিবা সেইকেইটা মানে পূৰা দিবা, বেছিকৈ দিবা গাঁঠি, কিন্তু একেবাৰে টাইটকৈ মাৰি দিব নালাগে, তো নহ'লে ছিঙি যাব পাৰে, পেজৰ কথা আছে। তো তাত ষ্টেপুল মাৰিব নিদিয়ে নৰ্মেলি, ইয়াতে ৰছীতে হৈ যায়। কিন্তু যদিহে ষ্টেপুল মাৰিও দিয়ে, তাৰ পৰাই দিব, চেণ্টাৰ পৰা দিব, তোমালোকে লগত লৈ যাব নালাগে। তো লগত লৈ যাব নিদিব একচুৱেলি, ষ্টেপলাৰটো লগত লৈ যাব নিদিব, তোমালোকে লৈ যাব নালাগে, তাতে তোমালোকে পাবা এইখিনি গোটেইখিনি। তাৰপিছতে তলত চাবা তোমালোকে এনেধৰণৰ থাকিব এটা মানে বক্স থাকিব, য'ত আছে চিৰিয়েল নম্বৰ অফ দ্য এডিশ্যনেল স্ক্ৰিপ্ট ইউজ বাই দ্য কেণ্ডিডেট মাষ্ট বি এণ্টাৰ্ড। তো তোমালোকে কি কৰিব লাগিব, যোনবিলাক এডিশ্যনেল শ্বীট অৰ্থাৎ এক্সট্ৰা পেজ ল'বা, তাৰ ওপৰতে চাবা কেইটামান নম্বৰ দিয়া হৈ থাকে, তো সেই নম্বৰকেইটা তোমালোকে কি কৰিব লাগিব, ইয়াত ভৰাব লাগিব। এইটো যোনটো দেখিছা বক্স, সেই বক্সটোত তোমালোকে কি কৰিব লাগিব, সেই নম্বৰকেইটা ভৰাব লাগিব। তো এইখিনি আছিলে HS 2025ত হ'বলগীয়া এনচাৰ শ্বীটৰ লিখিবলগীয়া কি কি লিখিব লাগিব, কি কি লিখিব নলগীয়া সেইখিনি কথা। তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু এক্সামত যাতে কোনো ধৰণৰ ভুল নকৰা, এইবিলাক ৰোল নম্বৰ লিখোঁতে বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখোঁতে কোনো ধৰণৰ জল্দা নকৰিবা, কাৰণ বহুত সময় থাকে আমি সেইখিনি লিখিবৰ কাৰণে। গতিকে ভালদৰে চাই চিতি লিখিবা, ভালদৰে চাই চিতি ৰিচেক কৰি লিখিবা। তো এইখিনি আছিলে। তো আমাৰ এপৰ কথা তোমালোকে জানাই, আমাৰ এপত তোমালোকৰ বাবে HSৰ বাবে তো বিভিন্ন ডিষ্ট্ৰিক্টত হৈ যোৱা টেষ্ট পেপাৰ তাত এভেইলেবল আছে। তোমালোকে এপটোৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাত তোমালোকে গৈ নোট ছেকশ্যনত চাবা। নোট ছেকশ্যনত তাত তোমালোকৰ মানে ষ্ট্ৰীম ৱাইজ তাত টেষ্ট পেপাৰবিলাক আছে, প্ৰত্যেকটা ছাবজেক্টৰ আছে। মাত্ৰ 29 ৰুপিজত গোটেইখিনি পাই যাবা। তো এতিয়াই গৈ তোমালোকে তাত বাই কৰিব পাৰা। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।